মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 5 ৰ অনুশীলনী 5.1 অনুশীলনী 5.1 ৰ কোশ্চিন 4 ৰ 1 ৰ পৰা তোমালোকৰ 15 লৈকে মই সলভ কৰি দিম। তো কোশ্চিন 1 টোত মানে 4 ত কি কৈছে যে তলৰ কোনটো সমান্তৰ প্ৰকৃতিত আছে। আমাৰ সমান্তৰ প্ৰকৃতিত আছে না নাই হেতু চাব লাগিব। যিবিলাকে সমান্তৰ প্ৰকৃতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰিব দিছে আৰু পৰৱৰ্তী তিনিটা পদ উলিয়াব দিছে। ঠিক আছে, আমাৰ 1 নংটোত কি দিয়া আছে যে 2 4 8 16 এইকেইটা দিয়া আছে। এতিয়া ডট 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 দিয়া আছে। ঠিক আছে, তোমালোকৰ এইটো হল A1, এইটো হ'ব তোমালোকৰ A2, এইটো A3 A4। ঠিক আছে, সিরিয়ালি এনেকৈ A5 A6 এনেকৈ গৈ থাকিব। এতিয়া তোমালোকৰ প্ৰথমতে উলিয়াব লাগিব A2 minus A1। A2 minus A1 তোমালোকৰ কি হ'ব 4 minus তোমালোকৰ 2 কি পাবা তোমালোকে 2 পাই যাবা। নেক্সট ওলাব লাগিব A3 minus A2। 8 দিয়ে আছে তোমালোকৰ A3 ত minus A2 তোমালোকে পাই যাবা 4। নেক্সট A4 minus A3 তোমালোকে কি পাবা A4 16 দিয়া আছে মাইনাসৰ 8 তোমালোকে 8 পালা। এতিয়া কথাটো হল আমি চাম যে গোটেই কেটা ইকুৱেল আছে নেকি। আমাৰ দুটা প্ৰথম দুটা যদি ইকুৱেল নহয় আমাৰ এইখিনিতে সমাপ্ত কৰিব পাৰো। আমি তিনিটা কৰি দিলো প্ৰথমটো, পিছৰ বিলাক আৰু নকৰিম। চাবা আমি এনেকে লিখিম A2 minus A1 not is equal to তোমালোকৰ A3 minus A2। কিয় not is equal to? কাৰণ এইটো 2 এইটো 4 দিয়া আছে। ঠিক আছে, এইখিনি লিখাৰ পিছত আমি লিখিম যে প্ৰশ্নটো প্ৰদত্ত তোমালোকৰ শ্ৰেণীটো AP গঠন নকৰে। ঠিক আছে, গঠন নকৰে এইখিনি লিখিলে হ'ব। যদি গঠন কৰে তেতিয়া আৰু কৰিব লাগিব। চাবা নেক্সটটো 2 নংটোত চোৱা 2 5/2 3 তাৰপিছত 7/2 ডট ডট এনেকৈ দিয়া আছে। ঠিক আছে, এইটো হ'ব A1, এইটো A2 A3 A4 হল এনেকৈ সিরিয়াল যাব। এতিয়া প্ৰথমতে ওলাব লাগিব A2 minus A1 তোমালোকৰ হল 5/2 minus 2 লসাগু লোৱা। এটোৰ তলত মনে মনে 1 আছে 2 হ'ব তোমালোকৰ লসাগু। 2 2 ৰ মাজত 1 বাৰ 1 ৰ লগত 5 ইনটু কৰিলে 5 পাবা মাইনাস 1 2 ৰ মাজত কিমান 2 বাৰ 2 ৰ লগত 2 ইনটু কৰিলে 4 পাবা। মাইনাস কৰা 5 ৰ পৰা 4 গলে 1 তলত 2 থাকিল। A3 minus A2 তোমালোকৰ পাবা A3 ত তোমালোকৰ 3 দিয়া আছে মাইনাস A2 দিয়া আছে 5/2। এতিয়া লসাগু লোৱা 1 আৰু 2 ৰ লসাগু ললে তোমালোকে 2 পাবা। 1 2 ৰ মাজত কিমান যাব 2 বাৰ 3 ৰে ইনটু কৰি দিয়া মাইনাস 2 2 ৰ মাজত 1 বাৰ ইয়াতে 5 আছে। সো 2 ইনটু 3 তোমালোকে 6 পালা মাইনাস 5 ইনটু 1 5 ডিভাইড বাই 6 কি হ'ব 1/6। এতিয়া সরি এটো তোমালোকৰ তলত 2 আছিল সরি এটো 2 আছিল এটো 1/2 এটো 1/2 তেনেহলে এই দুটা ইকুৱেল হলে 3 নম্বৰটো আমাৰ কৰিব লাগিব। 3 নম্বৰ মানে তোমালোকৰ A4 minus A3। A4 ত তোমালোকৰ দিয়া আছে 7/2 মান বাদ দিব লাগে 3। ঠিক আছে, সোয়া লসাগু ললে তোমালোকে 2 পাবা। ইয়াৰ তলত 1 আছে 2 2 ৰ মাজত 1 বাৰ 1 ৰ লগত 7 ইনটু আৰু লিখি দিয়া 1 ইনটু 7 মাইনাস 1 2 ৰ মাজত 2 বাৰ 3 ৰ লগত ইনটু কৰি দিয়া তোমালোকে পাবা 7 মাইনাস কিমান পালা 6/2। ইয়াতে তোমালোকৰ কি হ'ব 1/2। এতিয়া সোয়া এই গোটেই কেইটা 1/2 এটো 1/2। ঠিক আছে, গোটেই কেইটা 1/2 হল তোমালোকে এনেকে লিখিবা যে A2 minus A1 equal to A2 3 minus A2 হ'ব equal to A4 minus A3। গোটেই কেইটা আমাৰ 1/2 আছে, আমাৰ গোটেই কেইটা সমান আছে। এতিয়া লিখিবা যে প্ৰশ্নটো AP গঠন কৰে।
বা প্ৰদত্ত শ্ৰেণীটো তোমালোকৰ কি হ'ব এপি গঠন কৰে এতিয়া গঠন যেতিয়া কৰিব তেনেহলে আমাৰ ডি ওলাব দিছে সাধাৰণ অন্তৰ ওলাব দিছে সাধাৰণ অন্তৰ ডি ঠিক আছে ডি কি হ'ব এই গোটেই কেইটাত চোৱা 1/2 ওলাইছে ইয়াৰ যিকোনো এটা লিখি দিয়া গোটেই কেইটা ইকুৱেল তোমালোকৰ সবাই এতিয়া আমাৰ কি ওলাব লাগিব আৰু তিনিটা পদ ওলাব লাগিব মানে আমাৰ ওলাব লাগিব a5 a6 আৰু a7 এতিয়া চোৱা তোমালোকৰ a4 কিমান দিয়া আছে a4 দিয়া আছে 7/2 ঠিক আছে তেনেহলে 7/2 ৰ লগত কি প্লাস হ'ব d প্লাস হ'ব তলৰ দুটা সেম আছে তেনেহলে লসাগু সেম আহিব ওপৰত দুটা তোমালোকৰ সেম হৈ যাব তাৰমানে তোমালোকৰ হল 4/2 তাৰমানে কি হ'ব সৰি 8/2 কটাকটি কৰিলে তোমালোকৰ 4 আহিব নেক্সট চোৱা 4 তোমালোকৰ a5 ৰ লগত d প্লাস হ'ব a5 ৰ মান হল 4 তাৰ লগত আৰু d প্লাস কৰি দিয়া চোৱা কিমান হ'ব লসাগু লোৱা ইয়াৰ তলত মনে মনে 1 আৰু 2 ৰ লসাগু 2 পাবা তাৰ পিছত কি আহিব 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ তাৰ লগত 4 ইনটু প্লাস 2 2 ৰ মাজত 1 বাৰ তাৰ লগত 1 ৰ ইনটু ইকুৱেল টু 2 4 জাৰ তোমালোকৰ 8 প্লাস 1 1 জাৰ 1 তাৰ তলত 2 তাৰ মানে পাই গলা 9/2 ঠিক আছে এতিয়া a7 কি হ'ব 9/2 মানে a6 ৰ লগত 1/2 প্লাস কৰিব লাগিব 2 আহিল এতিয়া 9 প্লাস 1 তোমালোকৰ হ'ব 10/2 কটাকটি কৰি দিলে তোমালোকৰ 5 হ'ব ঠিক আছে নেক্সট প্ৰশ্নটোত চাবা কি দি আছে মাইনাসৰ 1.2 মাইনাসৰ 3.2 কমা মাইনাসৰ 5.2 কমা মাইনাসৰ 7.2 তাৰমানে এটো a1 এটো a2 3 4 ঠিক আছে এনেকৈ গৈ আছে এতিয়া প্ৰথমতে তোমালোকৰ ওলাব লাগিব a2 মাইনাস a1 a2 হল মাইনাসৰ 3.2 মাইনাস এটা ফৰ্মুলাৰ মাইনাস আৰু তোমালোকৰ a1 ৰ আগত আৰু এটা মাইনাস দিয়া আছে হল a2 পাবা মাইনাসৰ 3.2 মাইনাস মাইনাসত প্লাস হ'ব 1.2 হ'ব এতিয়া এটা মাইনাসৰ দি আছে এটা প্লাসৰ দি আছে তেনেহলে প্ৰথমতে তোমালোকে এটা লিখি লবা লিখি লোৱাৰ পিছত এটো মাইনাস কৰিবা মানে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিয়া শূন্য পালা কিমান পালা 2 ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে এনসারটো মাইনাস হ'ব 2 আৰু দশমিকৰ পিছত শূন্যৰ কোনো আমাৰ ভ্যালু নাই বা মূল্য নাই এতিয়া তোমালোকৰ a3 মাইনাস a2 উলিওৱা a3 ত তোমালোকে পাই গলা মাইনাসৰ 5.2 ফৰ্মুলাৰ এটা মাইনাস আৰু a2 ত তোমালোকৰ এটো দিয়া আছে মাইনাসৰ 3.2 এতিয়া মাইনাস 5.2 মাইনাস মাইনাসত হ'ব তোমালোকৰ প্লাস 3.2 ঠিক আছে এটো চাবা মাইনাসৰ 5.2 তোমালোকে ডাঙৰটোৰ পৰা সৰুটো বাদ দিলোৱা প্ৰথমতে তেনেহলে 0 2 আৰু এনসাৰৰ আগত মাইনাসে বহিব ঠিক আছে নেক্সট তোমালোকৰ হ'ব a4 মাইনাস a2 এতিয়া a4 ত তোমালোকৰ দিয়া আছে মাইনাসৰ 7.2 ফৰ্মুলাৰ এটা মাইনাস a3 হ'ব এটো a3 ত তোমালোকৰ দিয়া আছে মাইনাসৰ 5.2 মাইনাস 5.2 ঠিক আছে এটো মাইনাস হল মাইনাস মাইনাসত প্লাস 5.2 তেনেহলে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 0 2 দশমিকৰ পিছৰ শূন্য আমি নিলিখিম তেনেহলে 2 আহিল ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দিলো এতিয়া তোমালোকৰ তিনিওটা ইকুৱেল ওলাল ঠিক আছে ইকুৱেল ওলাইছে মানে আমাৰ সমান্তর বহুপদী গঠন কৰে ইকুৱেল টু 3 মাইনাস 2 4 মাইনাস 2 তোমালোকৰ সমান্তর বহুপদী গঠন কৰে তাৰ মানে প্ৰশ্নটো এতিয়া তোমালোকৰ d ওলাব লাগিব d তো কি হ'ব এটো -2 এ হ'ব -2 তাৰ পিছত কি ওলাব লাগিব a5 a6 আৰু a6 7 a5 তোমালোকৰ মানে হল a4 ৰ মান দিয়া আছে
-7.2 -7.2 প্লাস -2 চোৱা কেনেকৈ বাঢ়ি গৈছে 1.2 3.2 5 7 ইয়াতে চোৱা 1 3 5 7 তাৰ পিছত কি হ'ব 9 হ'ব তোমালোকৰ হৈ যাব -9.2 ইয়াতে হ'ব তোমালোকৰ -9.2 মানে a5 তাৰ লগত আৰু d2 প্লাস মাইনাসত মাইনাসে হয় একেবাৰে লিখি দিলো -11.2 এই 2 টো 9 ৰ লগত প্লাস হ'ব দুয়োটা মাইনাস আছে সংখ্যা দুটাৰ প্লাস হ'ব এতিয়া নেক্সট তোমালোকৰ হ'ব -11.2 -2 তোমালোকৰ হৈ যাব -13.2 এটো তোমালোকৰ কমপ্লিট হল ভিডিও ৰখাই লিখি লবা নেক্সট আমি 4 নম্বৰটো কৰিম 4 নম্বৰটোত চোৱা কি দিয়া আছে তোমালোকৰ -10 -6 -2 +2 এটো আমাক দিয়া আছে ডট 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 এটো a1 a2 a3 a4 এনেকে গল ঠিক আছে তোমালোকৰ প্ৰথমতে a2 - a1 উলাই লোৱা a2 দিয়া আছে -6 ফৰ্মুলাৰ এটা মাইনাস আৰু এটো মাইনাস তেনেহলে -6 মাইনাস মাইনাসত প্লাস 10 ৰ পৰা 6 বাদ দিয়া 4 পালা a3 - a2 a3 ৰ পৰা 2 বাদ দিলে তোমালোকৰ পাই যাবা -2 তাৰ পিছত আৰু 2 মাইনাস আৰু এটো মাইনাস ঠিক আছে -2 মাইনাস মাইনাসত +6 তোমালোকৰ 4 হল নেক্সট a4 - a2 তোমালোকৰ কি আহিব a4 ৰ পৰা a2 বাদ দিলে তোমালোকৰ 4 হ'ব 2 মাইনাস a2 তোমালোকৰ হ'ব -2 ইকুৱেল টু 2 মাইনাস মাইনাসত +2 ইকুৱেল টু 4 তোমালোকৰ গোটেইখিনি হল তাৰ মানে a2 তোমালোকৰ সমান্তর প্রকৃতি গঠন কৰে a2 - a1 a3 - a2 সমান সমান a4 - a2 ঠিক আছে একেটা তোমালোকৰ কি হ'ব সমান্তর প্রকৃতি গঠন কৰে তাৰ মানে আমি লিখিম প্ৰশ্নটো AP গঠন কৰে এতিয়া যদি গঠন কৰে তেনেহলে আমাৰ d উলাব লাগিব d তোমালোকৰ কি হ'ব 4 হ'ব এতিয়া d ৰ মান যেতিয়া উলাইছো তাৰ পিছত আমাৰ কি উলাব লাগিব a5 a6 আৰু a7 a5 a6 a7 এই তিনিটা উলাব লাগিব এতিয়া a4 তোমালোকৰ কাৰণে দিয়া আছে 2 আৰু d ৰ মান কি দিয়া আছে d ৰ মান 4 তোমালোকৰ হৈ যাব 6 নেক্সট তোমালোকৰ a5 ৰ মান আৰু d ৰ মান বহাব লাগিব a5 ৰ মান 6 d ৰ মান হল 4 তেনেহলে পাই গলা 10 a7 ত কি হ'ব a6 ৰ মান তাৰ লগত d ৰ মান তোমালোকে পাই যাবা 14 ঠিক আছে এটো তোমালোকৰ কমপ্লিট হল ভিডিও ৰখাই লিখিলো নেক্সট তোমালোকে চাবা তোমালোকৰ হল 5 নম্বৰটো 5 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যে 3 তোমালোকৰ কোৱেশ্চনটো লিখি লৈছো 3 + √2 তাৰ পিছত দিয়া আছে 3 + 2√2 3 প্লাস তোমালোকক দিয়া আছে 3√2 ঠিক আছে এটো দিয়া আছে এতিয়া প্ৰথমতে আমি -a2 এটো তোমালোকৰ a1 a2 a3 a4 a2 - a1 কি দিয়া আছে তোমালোকৰ 3√2 ৰ পৰা তোমালোকৰ 3 + √2 এটোৰ পৰা মাইনাস কৰিব লাগিব 3 এতিয়া 3 আৰু 3 তোমালোকৰ কেনসেল হল √2 থাকিল নেক্সট a3 - a2 a3 তোমালোকৰ দিয়া আছে 3 + 2√2 মানে দুটা √2 মাইনাস তোমালোকৰ a2 দিয়া আছে 3 + √2 ঠিক আছে এতিয়া কথাটো হ'ব 3 + 2√2 এই -2 ইনটু হৈ যাব মানে -3 মাইনাস প্লাসত -√2 প্লাসত তো মাইনাসত তো ক্যান্সেল এতিয়া দুটা √2 ৰ পৰা এটা √2 বাদ দিলে তোমালোকৰ কি আহিব √2 আহিব অনলি √2 এই দুটা তোমালোকৰ হল ইকুৱেল হল তেনেহলে 3 নম্বৰটো কৰিব লাগিব a4 - a2 সৰি a3 a4 ত তোমালোকৰ দিয়া আছে 3 + 3√2
মাইনাস এ তিনিত দিয়া আছে তোমালোকৰ 3 প্লাস 2 ৰুট 2 তাৰমানে 3 প্লাস 2 ৰুট 2 ঠিক আছে এনেকুৱা দিয়া আছে 3 প্লাস 3 ৰুট 2 এটো মাইনাসেৰে ইনটু কৰিলে মাইনাস মাইনাস প্লাসত তোমালোকৰ কি আহিব মাইনাস হ'ব 2 ৰুট 2 হ'ব হল এটো প্লাসৰ এটো মাইনাসৰ কেনসেল তিনিটা ৰুট 2 ৰ পৰা দুটা ৰুট 2 বাদ দিলে তোমালোকৰ সিম্পল এটা ৰুট 2 আহিব এতিয়া চাবা তোমালোকৰ গোটেই কেটা ইকুৱেল আছে তেনেহলে আমি লিখিম যে a2 a1 equal to a3 a2 equal to a4 a3 ঠিক আছে এই গোটেই কেটা তোমালোকৰ ইকুৱেল হল তেনেহলে প্ৰশ্নটো কি হ'ব প্ৰশ্নটো তোমালোকৰ AP গঠন কৰে হল তেনেহলে ডিৰ মানটো কি হ'ব তোমালোকৰ √2 এতিয়া তোমালোকৰ উলিয়াব লাগিব a5 a6 a7 ঠিক আছে a5 মানে তোমালোকৰ হ'ব a4 ৰ মানটো লিখিব লাগিব দিয়া আছে 3 প্লাস 3 √2 তাৰ লগত ডিৰ মান প্লাস হ'ব √2 সোয়া 3টা √2 আৰু এটা √2 কেইটা √2 হ'ব 4টা √2 এতিয়া a6 ত কি হ'ব 3 তোমালোকৰ 5টা √2 তাৰ লগত আৰু এটা √2 প্লাস কৰিব লাগিব তাৰমানে 3 প্লাস 5 √2 হল নেক্সট a6 ত কি হ'ব তোমালোকৰ সৰি 7 ত a6 ৰ মান বহাব লাগিব আৰু d ৰ মান প্লাস কৰিব লাগিব 3 প্লাস 6 √2 ঠিক আছে ইখিনি তোমালোকৰ এটো কি তোমালোকৰ কোশ্চেনটো কমপ্লিট হ'ল নেক্সট কোশ্চেনটো চাবা কি হ'ব 0.2, 0.22 তাৰ পিছত দি আছে 0.222 0.2222 এনেকৈ গৈ আছে ঠিক আছে এটো a1 a2 আহিল a3 আহিল a4 আহিল ঠিক আছে নেক্সট তোমালোকৰ কি কৰিব লাগিব a2 a1 তোমালোকে পাবা 0.22 -0.2 সাইডত কৰো আমি 0.22 তাৰ পিছত 0.2 ইয়াতে একো নাই মানে শূন্য আছে 2 আহিব 2 ৰ পৰা 2 গলে শূন্য শূন্য আহিল তাৰ মানে পালো আমি 0.02 পালো নেক্সট a3 a2 a3 দিয়া আছে তোমালোকৰ 222 a2 দিয়া আছে তোমালোকৰ 22 ঠিক আছে 0.222 0.22 ঠিক আছে ইয়াতে এটা শূন্য লোৱা 2 আহিল শূন্য শূন্য পয়েন্ট শূন্য তাৰ মানে এটো পালা 0.002 সো এই দুটা তোমালোকৰ ইকুৱেল নহয় এটো হল 0.02 এটো হল 0.002 দুইটা যদি ইকুৱেল নাহে তেনেহলে আমাৰ অঙ্কটো আৰু কৰিব নালাগে a2 a1 not is equal to a3 a2 ইয়াৰ পিছত লিখি দিবা যে অতএব প্ৰশ্নটো AP গঠন নকৰে বা প্ৰদত্ত তোমালোকৰ কি হ'ব শ্ৰেণীটো প্ৰদত্ত শ্ৰেণীটো AP গঠন নকৰে হ'ব ইখিনি লিখিবা নেক্সট প্ৰশ্নটো 7 নম্বৰত কি দিয়া আছে চোৱা 7 নম্বৰত দিয়া আছে যে 0.0, -4 -8 -12 ডট ডট গৈ আছে এটো a1 এটো a2 এটো a3 এটো a4 ঠিক আছে এতিয়া a2 a1 তোমালোকৰ কি পাবা মাইনাসৰ 4 এটা মাইনাস আৰু শূন্য এতিয়া 4 ৰ পৰা বা -4 ৰ পৰা শূন্য বাদ দিলে তোমালোকৰ -4 আহিব নেক্সট a3 a2 ঠিক আছে তোমালোকৰ -8 ফৰ্মুলাৰ এটা মাইনাস আৰু ইয়াতে তোমালোকৰ মাইনাসৰ 4 সো 8 মাইনাস আৰু মাইনাসত প্লাস পাবা সৰি এটো মাইনাস আছে এটা মাইনাস এটা প্লাস হলে তোমালোকৰ ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে তাৰ মানে তোমালোকৰ ডাঙৰটোৰ পৰা সৰুটো যদি বাদ দিয়া কি পাবা -4
A4 মাইনাছ A3 তোমালোকে পালা -12 -8 আৰু তোমালোকৰ ফৰ্মুলাৰ এটা মাইনাছ আছে ইয়াতে ফৰ্মুলাৰ মাইনাছটো দিলো -12 মাইনাছ মাইনাছত প্লাছ কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 4 পাবা ডাঙৰটোৰ আগত মাইনাছ দি আছে বহাই দিয়া এতিয়া তোমালোকৰ গোটেই কেইটা ইকুৱেল হল লিখি দিয়া তোমালোকৰ গোটেই কেইটা ইকুৱেল হৈছে ঠিক আছে এতিয়া গোটেই কেইটা ইকুৱেল হৈছে তাৰ মানে তোমালোকে ক'ব পাৰিবা যে প্ৰশ্নটো বা আমাক যেটো দিয়া আছিল হেটো এপি গঠন কৰে এতিয়া তোমালোকৰ এপি যদি গঠন কৰে তাৰ মানে তোমালোকৰ ডি উলাব লাগিব ডি কোনটো হ'ব এই যিকোনো এটা ঠিক আছে হল এতিয়া তোমালোকৰ কি উলাব লাগিব A5 A6 আৰু A7 A5 ত তোমালোকে পাবা A4 ৰ মান বহাব লাগিব -12 দি আছে তাৰ লগত d প্লাস কৰিব লাগে মানে প্লাস মাইনাসত মাইনাসে হ'ব তোমালোকে পাই যাবা -16 এতিয়া A6 ত তোমালোকৰ কি হ'ব A5 ৰ মানটো বহাই দিয়া তাৰ লগত d ৰ মানটো বহাবা দুইটা মাইনাস আছে তোমালোকে সংখ্যা দুটা প্লাস হ'ব বহাই দিয়া A6 ৰ মান দিয়া আছে তাৰ লগত d ৰ মান প্লাস কৰা তেনেহলে -24 ঠিক আছে এতিয়া তোমালোকৰ এইটো ম্যাথছ কমপ্লিট হল এতিয়া আমি কি কৰিম 8 নম্বৰটো কৰিম সোয়া তোমালোকৰ এইটো A1 এইটো তোমালোকৰ A2 A3 A4 ঠিক আছে A2 A1 তোমালোকৰ কি পাবা A2 দি আছে -1 ফৰ্মুলাৰ এটা মাইনাস আৰু এইটো মাইনাস হল সোয়া -1/2 মাইনাস মাইনাসত প্লাস পাবা +1/2 কি হ'ব তোমালোকৰ এটা মাইনাসৰ এটা প্লাসৰ শূন্য হল নেক্সট A3 -2 তোমালোকৰ কি হ'ব ইয়াতে সোয়া -1/2 তিনিত দি আছে ফৰ্মুলাৰ মাইনাস আৰু এইটো দি আছে -1/2 তাৰ মানে পালা -1/2 মাইনাস মাইনাসত প্লাস 1/2 এইটো তোমালোকৰ কি পালা 0 পালা A4 -A3 A4 তোমালোকৰ -1/2 দি আছে ফৰ্মুলাৰ মাইনাস 3 তোমালোকৰ এইটো দি আছে কি পালা -1/2 মাইনাস মাইনাসত প্লাস 1/2 কি আহিব তোমালোকৰ শূন্য আহিব গোটেই কেইটা তোমালোকৰ ইকুৱেল পালা তাৰ মানে সমান্তৰ প্ৰকৃতি গঠন কৰে তোমালোকৰ যেটো শ্ৰেণী দিয়া আছে বাট যেটো সিরিজ দিয়া আছে যেটো প্রগতি দিয়া আছে তোমালোকৰ অতএব প্ৰশ্নটো কি কৰে এপি বা সমান্তৰ প্ৰগতি গঠন কৰে হ'ব আৰু ডিৰ মানটো কি দিয়া আছে গোটেই কেইটাত শূন্য দিয়া আছে শূন্য হ'ব এতিয়া আমাৰ উলাব লাগিব এ কিমান 5 A6 আৰু A7 ঠিক আছে A5 A4 ত তোমালোকৰ দিয়া আছে -1/2 তাৰ লগত শূন্য প্লাস কৰিলে কি পাবা এটাই হ'ব এতিয়া A6 ত তোমালোকৰ A5 ৰ মানটো আৰু তাৰ লগত শূন্য তাৰ মানে এটাই তোমালোকৰ পাই যাবা A7 ত দিয়া আছে এইটো মান তোমালোকৰ A6 ৰ মান তাৰ লগত শূন্য প্লাস কি হ'ব এইটাই আহিব এইখিনি তোমালোকে পাই গলা ঠিক আছে নেক্সট প্ৰশ্নটোত চাবা 9 নম্বৰটো তোমালোকৰ 1 দিয়া আছে তাৰ পিছত 3 দিয়া আছে 9 দিয়া আছে 27 ডট ডট এনেকুৱা আছে এ তাৰ পিছত দিয়া আছে তোমালোকৰ এটো 1 2 3 4 A2 ৰ পৰা A1 তোমালোকে বাদ দিয়া যদি পাই যাবা 3 - 1 তাৰ মানে 2 পালা এতিয়া A3 ৰ পৰা A2 বাদ দিয়া কি পাবা 9 - 3 তাৰ মানে তোমালোকে পাই যাবা 6 সো এই দুটা তোমালোকৰ একে একে আহা নাই যদি আহা নাই তেনেহলে আমাৰ আৰু কৰিব নালাগিব A2 - A1 not is equal to A3 - A2 অতএব প্ৰশ্ন বা প্ৰদত্ত শ্ৰেণীটো লিখিছো প্ৰদত্ত শ্ৰেণীটো তোমালোকৰ এপি গঠন নকৰে সো ইয়াতে যদি লেখা প্ৰশ্নটো
এপি গঠন নকৰে তথাপিও হ'ব ঠিক আছে এইখিনি লিখিলে হ'ব নেক্সট প্ৰশ্নটোত চাবা তোমালোকৰ দিয়া আছে 3 নম্বৰটোত a, 2a, 3a, কমা দিয়া আছে 4a ঠিক আছে এতিয়া এটো হল a1 a2 a3 a4 ঠিক আছে এনেকুৱা দিয়া আছে আমি a2 a1 কৰিম a2 a1 কৰিলে আমি পাম যে 2a a1 তোমালোকৰ a আছে দুটা a এর পৰা এটা a বাদ দিলে তোমালোকে পাই যাবা এটা a এতিয়া a3 তোমালোকৰ a2 কি পাবা তিনিটা a এর পৰা দুটা a বাদ দিলে কি পাবা এটা a আহিল দুইটা ইকুয়াল আছে তার মানে 3 নম্বৰটো আমাৰ কৰিব লাগিব a4 a2 কি পাবা 4a 3a তোমালোকে পাই গলা a তিনিটা তোমালোকৰ ইকুয়াল হল এতিয়া আমি লিখিব লাগিব a2 a1 equal to a3 a2 equal to a4 a3 ঠিক আছে এটো 2 লিখিছো সরি 3 হ'ব এটো সো ইয়াৰ পিছত লিখিব লাগিব যে শ্ৰেণীত প্ৰশ্নটো তোমালোকৰ প্ৰশ্নটো যেটো প্ৰশ্ন দিয়া আছিল হেটো এপি গঠন কৰে বা সমান্তৰ বহুগতি গঠন কৰে ঠিক আছে তিয়া যদি কৰে তেনেহলে তোমালোকৰ ডি বা সাধাৰণ অন্তৰ উলাব লাগিব ডি তো কি হ'ব যেটো সেম উলাইছে হেটোৱে হ'ব ডি এতিয়া তোমালোকৰ হ'ব a5 a6 তাৰ পিছত a7 a5 হল তোমালোকৰ a4 4 লগত d প্লাস কৰিব লাগিব a4 দিয়া আছে তোমালোকৰ 4a তাৰ লগত যদি d প্লাস কৰা 4টা a আৰু এটা a কিমানটা a হ'ব 5টা a a6 হোৱা a5 ৰ তোমালোকৰ দিয়া আছে 5টা a তাৰ লগত আৰু এটা a প্লাস কৰিব লাগিব তাৰ মানে 6টা a পাবা এতিয়া a7 তোমালোকৰ 6টা a ৰ লগত আৰু এটা a প্লাস কৰি দিব লাগিব তেনেহলে পাই যাবা তোমালোকে 7টা a ঠিক আছে তোমালোকৰ ইখিনিতে কমপ্লিট তোমালোকৰ 11 নম্বৰটো চোৱা কি দিয়া আছে a স্কয়ার a কিউব a4 ঠিক আছে এনেকৈ গৈ আছে এটো হ'ব a1 a2 a3 a4 হ'ব এতিয়া a2 ৰ পৰা a1 বাদ দিলে তোমালোকৰ হ'ব a স্কয়ার a হল এতিয়া a স্কয়ার a এটোৰ পৰা তোমালোকে কি কমন লোৱা a তাৰ মানে a - 1 পালা এতিয়া a3 ৰ পৰা a2 বাদ দিয়া কি পাবা a কিউব a স্কয়ার তোমালোকৰ কমন আহিব a স্কয়ার a - 1 সো এই দুটা তোমালোকৰ সমান নেকি হোৱা নাই তেনেহলে তোমালোকৰ এটো কি হ'ব a2 - a1 not is equal to a3 - a2 ইয়াতে লিখি দিবা প্ৰশ্নটো এপি বা সাধাৰণ অন্তৰ গঠন নকৰে হ'ব নেক্সট তোমালোকৰ দিয়া আছে 12 নম্বৰটো 12 নম্বৰটো সো √2 √8 √18 √32 সো এটো আগতে অলপ আমি সলভ কৰি লম √8 ক তোমালোকে লিখিব পাৰিবা সো 2 * 2 4 তাৰ লগত 2 ইনটু কৰিলে 8 পাবা দুটা 2 ৰ কাৰণে এটা 2 বাহিৰলৈ ভিতৰত এটা থাকিল তাৰ মানে 2√2 আমি পালো নেক্সট আমি 18 ক যদি এনেকৈ হঙাও 3 * 3 9 তাৰ লগত 2 তাৰ মানে তোমালোকে পাবা কি আহিব দুটা 3 ৰ কাৰণে এটা 3 বাহিৰলৈ পাম 3√2 লিখিব পাৰো এটো আৰু 32 ক সোৱা 32 ক আমি লিখিব পাৰিম 4√2 সো 4 * 4 16 তাৰ লগত 2 ইনটু কৰিলে 32 দুটা 4 ৰ কাৰণে এটা 4 বাহিৰলৈ আৰু √2 টো ভিতৰত থাকিল এটো আমাৰ শ্ৰেণী ঠিক আছে এতিয়া আমি এটো পালো a1 এটো পালো a2 এটো পালো a3 এটো পালো 4 ঠিক আছে
a2 minus a1 তোমালোকে পাই যাবা 2√2 তাৰ পৰা মাইনাস কৰিব লাগিব √2 তাৰ মানে দুটা √2 ৰ পৰা এটা √2 বাদ দিলে তোমালোকে পাই যাবা √2 হল এতিয়া a3 minus a2 তোমালোকৰ হল তিনিটা √2 ৰ পৰা দুটা √2 বাদ দিলে কিমান পাবা এটা √2 ইকুৱেল হৈ গল তেনেহলে আমাৰ ইয়াৰ পিছৰটো কৰিব লাগিব তাৰ মানে a4 minus a3 তোমালোকৰ পাই যাবা 4√2 minus কি হ'ব তোমালোকৰ 3√2 ইকুৱেল টু পাই যাবা তোমালোকৰ √2 গোটেই কেটা ইকুৱেল হল তাৰ মানে তোমালোকৰ হৈ যাব a2 minus a1 equal to a3 minus a2 equal to তোমালোকৰ হ'ব a4 minus a3 হল লিখিব লাগিব যে প্ৰশ্নটো AP গঠন কৰে এতিয়া যদি AP গঠন কৰে তাৰ মানে আমাৰ কি ডিৰ মানটো ওলাব লাগিব ডিৰ মানটো তোমালোকৰ দিয়া আছে √2 এতিয়া নেক্সট আমি কি কৰিম a5 a6 তাৰ পিছত a7 এতিয়া a5 ৰ মান মানে তোমালোকৰ হল কি হ'ব a4 ৰ মানৰ লগত a4 ৰ মান হল তোমালোকৰ 4√2 তাৰ লগত আমি ডিৰ মান প্লাস কৰিম ডিৰ মানটো দি আছে এটো ইয়াতে 4টা আৰু এটা তোমালোকৰ 5টা √2 এতিয়া 6 ৰ কাৰণে তোমালোকৰ হ'ব 5টা √2 তাৰ লগত কি আহিব আৰু এটা √2 তোমালোকৰ হ'ব 6টা √2 এতিয়া a7 ৰ কাৰণে তোমালোকৰ হ'ব a6 ৰ মান তোমালোকৰ তাৰ লগত এটা √2 তাৰ মানে 7√2 হল এইখিনি আমি পাই যাম নেক্সট তোমালোকৰ কৰিব লাগে 12 টো কৰিলো 13 ত চোৱা √3 6 এটো 9 to 12 চোৱা এটোক আমি একো কৰিব নোৱাৰো ইয়াক আমি কৰিব নোৱাৰো এবিলাক অপৰিমেয় সংখ্যা এটো পৰিমেয় চোৱা 3 into 3 তোমালোকৰ ৰুটৰ ভিতৰত এটা 3 ওলাব 3 ইয়াক তুমি লিখিব পাৰিবা 2 into 2 into 3 4 into 3 12 দুটাৰ কাৰণে এটা ওলাব এটো পালা ঠিক আছে এতিয়া a1 a2 a3 a4 হল কি হ'ব a2 minus a1 কি পাবা √6 ৰ পৰা 3 মাইনাস কৰিব নোৱাৰিবা এনেকৈ ৰাখি দিয়া আৰু a3 ৰ পৰা a2 তোমালোকে পালা 3 minus 6 এটো তোমালোকৰ দুটা ইকুৱেল নহব ঠিক আছে এতিয়া যেতিয়া দুটা ইকুৱেল নহয় তাৰ মানে তুমি লিখিব পাৰিবা a2 minus a1 not is equal to a3 minus a2 হ'ব প্ৰশ্নটো AP বা সমান্তৰ প্ৰগতি গঠন নকৰে সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছ নহয় নেক্সট তোমালোকৰ দিয়া আছে 14 নম্বৰ 1 স্কয়ার 3 স্কয়ার 5 স্কয়ার 7 স্কয়ার এনেকৈ দিয়া আছে ঠিক আছে 1 স্কয়ার মানে 1 into 1 1 পাবা 3 স্কয়ার মানে তোমালোকে 9 পালা 3 into 3 5 স্কয়ার মানে 5 into 5 25 আৰু এটো পালা 7 into 7 49 ঠিক আছে এতিয়া ডট ডট এনেকৈ গৈ থাকিল এটো হল তোমালোকৰ a1 a2 a3 a4 হল এনেকৈ গৈ আছে এতিয়া a2 minus a1 equal to 9 minus 1 তাৰ মানে 8 পালা a3 minus a2 a3 ত তোমালোকৰ দিয়া আছে 25 minus a2 দিয়া আছে 9 কিমান পাবা 60 a4 minus a3 a4 তোমালোকৰ আছে 49 minus a3 আছে 25 তোমালোকৰ হ'ব কিমান পাবা 24 ঠিক আছে তোমালোকৰ চোৱা এই
এনে 3 নম্বৰটো কৰিলো এই দুটাৰ পৰা হ'ব এই 3 নম্বৰটো কৰিব নালাগে ঠিক আছে কৰিলেও একো নাই সো এই দুটা ইকুয়াল নহয় তাৰ মানে লিখি দিবা a2 a1 not is equal to a3 a2 শেষৰ লাইনটো কি হ'ব প্ৰশ্নটো ap নহয় বল এতিয়া আমাৰ শেষত এটা অংক আছে এটা অংক কৰাৰ আগত তোমালোকক কৈ দিও তোমালোকে যদি এই 3 2 আৰু 1 ৰ সলিউশনৰ ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিম তোমালোকে চাই লবা আৰু তোমালোকৰ প্লেলিস্টটো বনোৱা আছে তাৰ পৰাও তোমালোকে চাব পাৰিবা সো 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ তাৰ পিছত দি আছে 73 হল এটো 1 স্কয়াৰ মানে 1 5 স্কয়াৰ মানে 25 7 স্কয়াৰ মানে তোমালোকৰ 7 * 7 49 অলপ আগতে কলো এতিয়া তোমালোকে উলা a2 a1 a2 a3 a4 এতিয়া a2 ৰ পৰা a1 বাদ দিলে 25 ৰ পৰা 1 বাদ দিলে তোমালোকৰ হ'ব 24 ঠিক আছে এতিয়া a3 ৰ পৰা a2 বাদ দিয়া তোমালোকে পাবা 49 ৰ পৰা 25 বাদ দিলে তোমালোকৰ 24 আহিব আৰু 73 এতিয়া a4 - a2 মানে 73 ৰ পৰা 49 বাদ দিলে তোমালোকে 24 এ পাবা গোটেই কেটা ইকুয়াল আছে তাৰ মানে তোমালোকৰ সমান্তৰ প্ৰগতি গঠন কৰে এটো কি হ'ব এনেকৈ লিখিব পাৰা যে ap গঠন কৰে ডাইৰেক্ট গঠন কৰে হল এতিয়া d যিকোনো মানে গোটেই কেটা সমান আছে 24 d2 পালা a 5 উলাব লাগিব a 6 উলাব লাগিব আৰু a7 a5 ত তোমালোকৰ a4 ৰ লগত d প্লাস কৰিব লাগিব a4 দি আছে 73 ৰ লগত 24 তাৰমানে পাবা 3 আৰু 4 তোমালোকে 7 পাই আছা এটো পালা 97 এতিয়া 97 ৰ লগত 24 97 7 আৰু 4 প্লাস কৰিলে পাবা 11 1 থাকিল 10 12 পালা নেক্সট এটো 1 to 1 ৰ লগত 25 প্লাস কৰিলে তোমালোকে 5 পাবা 4 পাবা আৰু 1 পাবা হ'ব তোমালোকৰ ইখিনিতে ভিডিওটো কমপ্লিট হল ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা